নুৰিচা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল চন্দ্ৰপুৰী আৰু চন্দ্ৰপুৰী মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই চন্দ্ৰপুৰীকেইটাই বনাই দেখাই দিম। চাওক কিমান ধুনীয়া হৈছে চন্দ্ৰপুৰীকেইটা, দেখি কিমান লোভনীয় লাগিছে। এটা ভাঙি দেখাই দি আছোঁ, কিমান ধুনীয়া হৈছে। ভিতৰত চাওক কিমান ধুনীয়া, একদম বহুত ধুনীয়া। আৰু কেনেদৰে মই বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব আৰু কেনেকুৱা হয় এটা কমেণ্ট। চন্দ্ৰপুৰী বনাবৰ কাৰণে মই ইয়াতে 250 গ্ৰাম ল'লোঁ, আটা ল'লোঁ। আপোনালোকে পাৰিলে ময়দা ল'ব পাৰে। আৰু ইয়াতে ল'লোঁ চুজি ল'লোঁ, 100 গ্ৰাম চুজি ল'লোঁ। আৰু ইয়াতে ল'লোঁ খেজুৰৰ গুড় ল'লোঁ। আৰু এতিয়া প্ৰথমতে ডোটো বনাই ল'ম। ইয়াতে দি আছোঁ সোৱাদ অনুসৰি আধা চামুচ নিমখ, দি আছোঁ 1 চামুচমান ৰিফাইন তেল। এতিয়া এইখিনি ভালদৰে মিক্স কৰি দি আছোঁ। ভালদৰে আটাখিনি নিমখ আৰু তেলৰ লগত মিক্স কৰি ল'লোঁ। আৰু এতিয়া দি আছে ইয়াতে গৰম পানী, কুহুমীয়াতকৈ আৰু অলপ বেছি গৰম কৰি লৈছোঁ। লৈ এতিয়া ডোটো বনাই ল'ম ভালদৰে। এনেদৰে ডোটো বনাই লৈ আছোঁ আৰু ভালদৰে হাতেৰে এনেদৰে আৰু 5 মিনিটমান ভালদৰে মাৰি ল'ম। এতিয়া ডোটো 15 মিনিটৰ কাৰণে এনেদৰে ৰেষ্টত ৰাখি দিম আৰু এটা প্লেট দি এনেদৰে ঢাকি থৈ দি আছোঁ। এতিয়া প্ৰথমতে চুজিখিনি ভাজি ল'ম। এইফালে গেছতে এটা কেৰাহী বহাইছোঁ আৰু কেৰাহীত দি আছোঁ ৰিফাইন তেল। এতিয়া তেলত দি আছোঁ চুজিখিনি এতিয়া ভাজি ল'ম তেলত। চুজিখিনি এনেদৰে ভাজি ল'লোঁ আৰু এতিয়া চুজিত দি আছোঁ অলপ কাজু বাদাম। এনেদৰে সৰু সৰুকৈ টুকুৰা কৰিছোঁ। কাজু বাদামখিনিও চুজিৰ লগত অলপ ভাজি দি আছোঁ। চুজিখিনি ভজা হৈ গ'ল, এতিয়া নমাই দিম। গেছত আকৌ কেৰাহী বহাইছোঁ আৰু কেৰাহীত দি আছোঁ অলপ গাখীৰ। কেৰাহীত ইয়াতে 50 গ্ৰামৰ নিচিনা গাখীৰ দিলোঁ আৰু ইয়াতে দি আছোঁ খেজুৰৰ গুড়খিনি, গোটেইখিনি দি দিলোঁ। আৰু গুড়খিনি এতিয়া এই গাখীৰত গলাই ল'ম। অলপ হেতা দি অলপ লৰাই দি আছোঁ। এনেদৰে অলপ ভাঙি দি আছোঁ। খেজুৰৰ গুড়খিনি গাখীৰত খুব ধুনীয়াকৈ এনেদৰে গলি গ'ল। আৰু এতিয়া দি আছোঁ ইয়াতে চুজিখিনি, গোটেইখিনি চুজি দি দিলোঁ আৰু চুজিখিনি দি অলপ লৰাই দি আছোঁ এনেদৰে। এইটো চুজিৰ হালোৱাটো অলপ শুকান শুকানকৈ বনাম। কালাৰটো কিমান ধুনীয়া হৈছে, গুড়ৰ কালাৰটো হেৰিত আহি গ'ল, চুজিত আহি গ'ল, খুব ধুনীয়া হৈছে হালোৱাটো। এনেদৰে অলপ লৰাই লৰাই আৰু অলপ শুকান বনাই ল'ম। এইটো হৈ গ'ল, চুজিৰ হালোৱাটো হৈ গ'ল। এতিয়া নমাই দিম। চব কিমানখিনি শুকান শুকান হৈছে আৰু ঠাণ্ডা হ'লে আৰু শুকান হৈ যাব আৰু জৰ্জৰ হ'ব। আহিলোঁ 15 মিনিট পিছত। চাওক ডোটো আগতকৈ বহুতখিনি ফুলিছে আৰু এতিয়া ডোটো আৰু অলপ টাইম এনেদৰে মাৰি ল'ম আৰু 2-3 মিনিটমান আৰু অলপ চফ্ট হ'ব। বহুতখিনি চফ্ট হৈছে। এতিয়া ডোটো এনেকুৱা চাপত বল বনাই দি আছোঁ। বল বনাই একেবাৰে ৰুটি বনাই ল'ম। ৰুটি বনাই পিছত দেখাম আপোনালোকক। ৰুটিটো এনেকুৱা টাইপৰ বেলি ল'লোঁ। চব অলপ দীঘলকৈ বেলিছোঁ, যেনেদৰে চিংগাৰা বনাই তেনেদৰে ৰুটিটো বেলিছোঁ। আৰু ৰুটিটো ঠিক তেনেদৰে সমানকৈ চিংগাৰা টাইপৰ সমানকৈ কাটি দিলোঁ। আৰু এই চাইডত অলপ পানী লগাই ল'লোঁ, লগাই এনেদৰে একদম সমানকৈ এনেদৰে জোন দি দিলোঁ। এতিয়া এইটো এনেদৰে জোন দি দিছোঁ, এইটো এনেদৰে ওলোটাই দিম। এতিয়া দেখা পাইছে কেনেকুৱা কৰিছোঁ, এনেকুৱা টাইপৰ কৰি ল'লোঁ।
এতিয়া এই হালোৱাটো হাতেৰে এনেদৰে অলপ জৰজৰা বনাই লৈ আছোঁ। তো কিমান ধুনীয়া হৈছে হালোৱাটো, দেখি বেয়া লাগিছে, বহুত ধুনীয়া হৈছে। এতিয়া ইয়াতে এই প্লেটৰ পৰা এনেদৰে অলপ হালোৱা ল'লোঁ, ইয়াতে দি আছোঁ। এতিয়া চব কিমান ধুনীয়া হৈছে, এনেদৰে এতিয়া জইন দি আছোঁ। এনেদৰে জইন দি দিলোঁ। এতিয়া এনেদৰে অলপ ডিজাইন কৰি দি আছোঁ, এনেকুৱা টাইপৰ কৰি। মই বেছি ভালদৰে ডিজাইন কৰিব নোৱাৰোঁ, তথাপিও অলপ অলপ কৰি আছোঁ। দেখা পাইছে কেনেকুৱা হৈছে। প্লেটত ঠিক তেনেদৰে আৰু এটা ৰুটি টুকুৰা আছিল, এইটো ল'লোঁ। ইয়াতে অলপ পানী লগাই লৈ আছোঁ, এনেদৰে জইন দি আছোঁ। একেই প্ৰচেছত এইটো এনেদৰে ওলোটাই দিলোঁ। একেই প্ৰচেছত এইটো বনাই দি আছোঁ। এইটো এনেদৰে জইন দি আছোঁ। এইটো একেই প্ৰচেছত এইটো এনেদৰে অলপ ডিজাইন কৰি দি আছোঁ। এইটো হৈ গ'ল। এইটো প্লেটত ৰাখি আছোঁ। ঠিক তেনেদৰে বাকী এইফালে গেছত এটা কেৰাহীত ৰিফাইন তেল দিলোঁ আৰু তেল গৰম হৈ গ'ল। এতিয়া তেলত দি আছোঁ চন্দ্ৰপুৰী। গেছৰ ফ্লেমটো ল'টো মিডিয়ামত ৰাখি চন্দ্ৰপুৰীকেইটা ভাজি লওঁ। এতিয়া চন্দ্ৰপুৰীকেইটা উলটাই দি আছোঁ। এনেদৰে উলটাই দি আছোঁ। চব ফুলি আছে এনেদৰে। এইকেইটা চন্দ্ৰপুৰী বজা হৈ গ'ল। এইকেইটা উঠাই লৈ আছোঁ এতিয়া। চব কালাৰটো কিমান ধুনীয়া আছে, একদম ফুটফুটা, বহুত ধুনীয়া দেখা যায়। প্লেটত নমাই দি আছোঁ। ঠিক তেনেদৰে আৰু তিনিটামান দি দিম, তিনিটাকে ভাজি লওঁ। চব এইটো ডিজাইনটো অলপ ভাল হৈছে, দেখা হৈছে। এইকেইটাও চন্দ্ৰপুৰী ভজা হৈ গ'ল। এইকেইটা উঠাই ল'ম। চব ফুলি কিমান মোটা মোটা হৈছে, একদম বলৰ নিচিনা ফুলি গৈছে। এতিয়া এইখিনি উঠাই লৈ আছোঁ। ঠিক তেনেদৰে বাকীকেইটাও ভাজি ল'ম। গুটিকেইটা চন্দ্ৰপুৰী ভজা হৈ গ'ল আৰু এতিয়া মই চেনিৰ চিৰাটো বনাই ল'ম। কেৰাহী এটোতে পানী দিছোঁ আৰু পানী দি আছোঁ এতিয়া চেনিখিনি অলপ লৰাই দিম। চেনিটো এনেদৰে উতলিব ধৰিছে আৰু চেনিটো গলি গ'ল আৰু যেতিয়ালৈকে অলপ অলপ আঠা আঠা ভাৱ আহিব তেতিয়া এইটো অফ কৰি দিম। এতিয়া পাতলি আছে, এতিয়াও দেখাই যায় ফুট ফুট কৰি আছে আৰু অলপ টাইম লাগিব। চব চেনি পানীটো হৈ গ'ল। এতিয়া এইখিনি গেছটো অফ কৰি দিম। দেখাই আছোঁ, তাত নিশ্চয় দেখা পাইছে অলপ অলপ আঠা আঠা হৈছে। এতিয়া অফ কৰি দিম। এইটো ওপৰত অলপ ঠাণ্ডা কৰি ল'ম। ঠাণ্ডা কৰি পিছত এই চন্দ্ৰপুৰীকেইটা এনেদৰে চেনি পানীত অলপ অলপ লগাম। চেনি পানীটো ঠাণ্ডা কৰি ল'লোঁ আৰু ইয়াতে এনেদৰে দুটামান চন্দ্ৰপুৰী দি আছোঁ। এনেদৰে দি অলপ উলট পালট কৰি দি আছোঁ। এনেদৰে 2-3 মিনিটমান ৰাখি এনেদৰে অলপ উলট পালট কৰি উঠাই ল'ম। এইকেইটা হৈ গ'ল। এইকেইটা উঠাই দি আছোঁ। এইকেইটা প্লেটত ৰাখি দিলোঁ। ঠিক তেনেদৰে আৰু দুটামান দি আছোঁ।
এনেদৰে উলট পালট কৰি চেনিৰ পানী লগাই আছোঁ। এনেদৰে খাই কিন্তু বহুত টেষ্টি হয় এইটো। মই কিন্তু সৰু থাকোঁতে বহুত ভাল পাইছিলোঁ। এতিয়া মোৰ মনত পৰিছে যে চন্দ্ৰপুৰী বনাওঁ। কোনেবা কি নাম কয় সেইটো মই নাজানো, কিন্তু আমালোকে কিন্তু সৰু থাকোঁতে চন্দ্ৰপুৰী কৈছিলোঁ, সেইবুলি মই চন্দ্ৰপুৰী কৈ আছোঁ। আৰু বেলেগ কিবা নাম থাকিলে ক'ব কোনোবা জানিলে। আৰু এনেদৰে এইকেইটাতো চেনি পানী লগাই ল'লে, এইকেইটাও উঠাই লৈ আছোঁ। এনেদৰে বনাই খাবচোন, বহুত টেষ্টি হয়। ঠিক তেনেদৰে বাকীকেইটাতো এনেদৰে চেনি পানী লগাই লওঁ। দুটা দুটা দি আছোঁ, এনেদৰে লগাই লৈ আছোঁ। গুটিখিনি চন্দ্ৰপুৰীত চেনিৰ চিৰা লগাই ল'লোঁ আৰু চন্দ্ৰপুৰীখিনি একদম কমপ্লিট হৈ গ'ল। চব কিমান ধুনীয়া হৈছে। নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।